বন্ধুসকল, চাহ গছ আৰু তামোল গছ চাওকচোন, এনেকৈ ইমান ধুনীয়া লাগিছে, কিন্তু অৱশ্যে ঘন হৈছে। আৰু ইয়াত এইখিনি ওখ আৰু এইখিনি চাপৰ একেলগে দিয়া আছে। ওখখিনি যেতিয়া 20 ফুট 30 ফুট পালেগৈ, তেতিয়া আকৌ এইখিনি চাপৰ দিয়া হ'ল। আৰু যদিহে এনেকৈ চাহ গছৰ লগত তামোল গছ দিয়া হয়, তেতিয়াহ'লে কিন্তু এটা অসুবিধা হয়। সেইটো হৈছে ইয়াৰ মাটিডৰা মানে সাৰ নোহোৱা হৈ যায়। আৰু মাটিডৰা খুব টান হৈ যায়, কঠিন হৈ যায়। সেয়েহে কি কৰিব লাগে, ইয়াত তামোল দিয়াটো অলপ দূৰ কৰিব লাগে। দূৰত্ব প্ৰায় 1 ডাং মানে দিবলৈ চেষ্টা কৰিব লাগে। আৰু ইমান ঘন হ'লে বেয়া, অৱশ্যে বেলি পোহৰ আহিব নোৱাৰে, আৰু সেইবাবে চাহ গছবিলাক বেয়া হয়। এয়া চাওক, আপোনালোকে দেখিব পাইছে। কিন্তু দুইটা যদি হয়, তেতিয়াহ'লে দুইফালে ধন আহে। এটা মোটা ধন পোৱা যায় তামোল গছৰ পৰা। প্ৰতি বছৰে একেবাৰে পাৰিব লাগে। একেবাৰে যদিহে বিক্ৰী কৰি দিয়া হয়, তেতিয়াহ'লে 1.5-2 লাখ টকা একেবাৰে আহে, কিবা এটা ধন। আৰু চাহ গছেতো দিয়ে থাকিব আপোনাক 12 মাহে বুলি ক'ব পাৰি। সেয়েহে এয়া চাওক। কিন্তু তামোল পুলি দূৰে দূৰে দিলে ভাল হয়। এয়া চাওক। ভাল লাগিছে। আৰু ইয়াত দূৰত্বটো চাওক, ইমান ওচৰতে দিছে। এইজোপা আৰু এইজোপা। ইয়াৰ সেইজোপা আৰু সেইজোপা, সেই দুজোপাৰ দূৰত্বটো ঠিক আছিলে, কিন্তু এই দুজোপা বেছি ওচৰত আছে। ওচৰত হ'লে অসুবিধা হয়। সেয়েহে আপোনালোকে দূৰে দূৰে ৰুব লাগিলে। দুজোপা যোৰাকৈ দি দিব পাৰে আপোনালোকে, দূৰত কিন্তু। ধন্যবাদ বন্ধুসকল।